This is the mentality of BPF. They have no capacity to listen. ওচৰ চাপিছে আৰু নিৰ্বাচনৰ সময়তেই এটা কথা সকলোৰে মনলৈ আহে যে আমি কি পাইছোঁ আমি কি পোৱা নাই কি ক'ব প্ৰথমতেই কি ক'ব আমাৰ বিশেষকৈ বিজেপিটো কংগ্ৰেছৰ বাজতে অপজিশ্যন নাই ইয়াত কংগ্ৰেছৰ কিজানি এজনো নাই মই সবকে সম্ভাষণ জনাইছোঁ কিয়নো আমি বিগ ব্ৰাদাৰ হিচাপে আজি অসম আৰু বিটিচিত সবকে লৈ পেলাই কাম কৰাৰ এটা স্পৃহা আমাৰ মনত আছে মই অভিনন্দন জনাইছোঁ অনাগত দিনতো সুন্দৰ অসম সুন্দৰ ভাৰতবৰ্ষ আৰু সুন্দৰ বদলেণ্ড বিটিআৰ গঢ়াৰ কাৰণে সবৰে মনত ইচ্ছা সবৰে আছে ইউ পি পিলৰে হওক বা বি পি পিৰে হওক মই তেখেতসকলক অভিনন্দন জনাইছোঁ অনাগত দিনত আমি এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকলশৰীয়াই নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হৈছে যদি প্ৰথমতে সুধো কি ক'ব নিৰ্বাচন একেবাৰে কাষ চাপিছে আৰু মহিলাক আজিকালি যথেষ্ট গুৰুত্বও দিয়া হয় ধন্যবাদ মই বিপিএফ দলৰ পৰা কৈছোঁ বিজেপি আৰু ইউ পি পিলে যিটো কথাবিলাক ক'লে আমি সংখ্যাগৰিষ্ঠ আসন দখল কৰি পেলাই আমি এইবাৰ চৰকাৰ গঠন কৰিম বুলি কিন্তু আমি তাক আমি গ্ৰহণ নকৰোঁ কিয়নো তেওঁলোকে কি ইছ্যু লৈ পেলাই চৰকাৰ গঠন কৰিব যোৱা 5 বছৰ হ'বই আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যেটো চৰকাৰ গঠন কৰিছে তেওঁলোকে ইলেকশ্যনৰ যিবিলাক প্ৰতিশ্ৰুতি লৈ পেলাই চৰকাৰ গঠন কৰিছে কিন্তু তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিটো আজিলৈকে ফুলফিল কৰিব পৰা নাই গতিকে তেওঁলোকে একক সংখ্যাগৰিষ্ঠ আসন দখল কৰি আমি চৰকাৰ গঠন কৰিম বুলি কোৱাটো তেওঁলোকৰ এটা ভুল বুলি মই কওঁ এইটো কেতিয়াও হ'ব নোৱাৰে কিয়নো তেওঁলোকে আজি হাগ্ৰামা মহিলাৰ নেতৃত্বত যেটো চৰকাৰ আছিলে আজি বিগত 17 বছৰ বুলি তেওঁলোকে কৈ আছে সেই 2003 চনৰ পৰাইতো বিটিসি ডেভেলপ হৈছে তেতিয়াৰ আগতে আমি বিটিসি 2003 চনৰ আগৰ বিটিসি যদি আমি চাওঁ সেইটো দেখিলে সেইটো চালে আমি কিমান ভয় লগা দৃশ্য কোনো এটা ৰাস্তা ঘাট নাই আলি পদলি নাই এটা 1 কিলোমিটাৰ ৰাস্তা যদি যাব লাগে সেই ৰাস্তাটো এটা যাবলৈ এটা স্কুটি চলাবলৈ ৰাস্তা নাছিল সকলো ডেভেলপ আজি যেটো আজি বিটিসিৰ উন্নতি যেটো আজি ডেভেলপমেন্টৰ উন্নতি আজি যিখনি হৈ আছে এটোতো আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বতে হৈছে গতিকে তেওঁলোকে ক'ব বিচাৰে হাগ্ৰামা মহিলাৰ নেতৃত্বত কোনো ধৰণৰ ডেভেলপ হোৱা নাই বুলি বহুকেইটা দল সংগঠন আহিছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহিছে গোটেইকেইটা আছে হয়তো দল সংগঠন যেহেতু মই কোনো ৰাজনীতি দলক দোষাৰোপ কৰিব বিচৰা নাই ইউ পি পিলে হওক বিজেপি হওক বা বি পি এফে হওক কিন্তু আমাৰ এটাই ক'ব দৰকাৰ যেহেতু বিটিআৰত চৰকাৰ কিনি তিনিগুণীয়া চৰকাৰ চলি আছে যি নহওক ডেভেলপমেণ্ট যিখিনি হ'ব লাগিছিল কিন্তু ইয়াতে একদম বিটিচিত শূন্য আমিও জানো কিন্তু যিখিনি আজি হস্পিটেলৰ ক্ষেত্ৰে কওক ওদালগুৰিতে মই ওদালগুৰি সমষ্টিৰ কৈছোঁ ওদালগুৰি সমষ্টিৰ আমি যদি ইয়াত দিনত ঠিকে থাকে ৰাতি 7টা বা 8টাৰ পিছত কাৰোবাৰ যদি বাইছে ওদালগুৰি এক্সিডেণ্ট হয় বা কিবা হয় কিন্তু ডক্টৰ বিচাৰি নাপাওঁ ৰুমৰ পৰা মাতিলে ওলাই নাই আমি প্ৰতিবাদ কৰিব লাগিব হয়তো আমি কাৰোবাক ডাঙৰ বিষয়ভাৱে এজনক ফোন মাৰিব লাগিব তেতিয়া ডক্টৰ আহি যাব এনেকুৱা এক্সিডেণ্ট কেছ বহুতকেইটাত হৈছে আমি নিজে পাইছোঁ আমি আছোঁ আক্ৰা আছোঁ এজুএচিপি প্ৰত্যেকটো সংগঠনে আমি এইটোত আমি মানে প্ৰতিবাদ আমি কৰিব লগা হৈছে পাইছে না আপোনালোকে নাই ফল পোৱা নাই এইটোৰ ডাক্তৰ আজিও এই ক্ষেত্ৰত মানে নিমাত হৈ আছে ডক্টৰবিলাক আমি ডিচিকো অনুৰোধ কৰিছোঁ আৰু সিদিনাখন আমি কমপ্লেইন এটা দিছোঁ তাৰমানে ডিচিক কি ক'ব দল সংগঠন ক্ষুব্ধ হৈ পৰিছে বিপিএফ অৱশ্যে বিৰোধী দল তেওঁলোকৰ যথেষ্ট কথাত কৈছে যে আমি সুবিধা পোৱা নাই মিত্ৰ দল আছে ইউ পি পি এল বিজেপি কি ক'ব যথেষ্ট আমি দেখিছোঁ যে এটা তেওঁলোকে খুব উজাৰিছে হয় আজি যে এই বিটিআৰ এই বিটিচিত সকলো দল সংগঠন আজি যে আমাৰ মাটি পাটা পোৱা নাই আমুক হোৱা নাই তুমুক হোৱা নাই সেই যে ক'ব পাৰা দাবী কৰিব পাৰা এই পৰিৱেশটো কোনে সৃষ্টি কৰিলে আপোনালোকে জানে এটা সময়ত এই বিটিআৰ অঞ্চল কিয় বড়োফাই আন্দোলন কৰিছিলে কিয় ৰঞ্জন দৈমাই আন্দোলন কৰিছিলে এই অঞ্চলত কি আছিল ৰাস্তা পদূলি এতিয়া যে নহওক আমাৰ 2003 চনত আপোনালোকে জানে 1993 বিসি চুক্তি হৈছে বিসি চুক্তি আমাৰ বড়োবিলাকৰ যি দাবী দাৱা হেতু ফুলফিল কৰিব পৰা নাই তাৰ পিছত আকৌ আন্দোলন তাৰ পিছত আমাৰ 2003 বিটিসি চুক্তি হল আমি 40টা সমষ্টি পালো তাৰ পিছত হেতু আমি বড়োবিলাকে সন্তুষ্ট হোৱা নাই আমাৰ যেটো সংকষ্ট ছডিয়া আমাৰ বড়ো জাতি জনগোষ্ঠী আছে
তাৰ কাৰণে বডোফাই যি সপোন দেখিছিল সংকষ্ট শদিয়া ব্ৰহ্মপুত্ৰ নদ পাৰত যি ছেপাৰেট ষ্টেট আমাৰ ক্ৰিয়েশ্যন কৰা সৃষ্টি কৰা তাৰপিছত সকলো এই অঞ্চলত থকা জাতি জনগোষ্ঠী জাষ্টিছ আৰু ইকুৱেল ডেভেলপমেণ্ট সেইটো দিয়া এই সপোনটো লৈ আজি হাগ্ৰামা শাসন কৰিছে প্ৰমোদ বড়ো শাসন কৰিছে এই মাত্ৰ আমাৰ BPFৰ নেত্ৰী বুডুমায়া বাইদেৱে কৈছে তেখেতে প্ৰমোদ বড়োয়ে যি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে সেইটো পূৰণ কৰিব পৰা নাই কোনটো প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই মই কোৱেশ্যন কৰিছোঁ কাৰণ আমাৰ বিটিআৰ চুক্তি শুনক আপোনালোকে পাতিম আমি This is the mentality of BPF. They have no capacity to listen. নিশ্চয় মই এটা আপোনালোকক অনুৰোধ কৰিছোঁ এটা অনুৰোধ ঠিক আছে এটা অনুৰোধ কৰিছোঁ এটা অনুৰোধ কৰোঁ প্ৰথমতে কথা পাতা নাই আপোনালোকে নাই বাইদেউ যেতিয়া কথা পাতি আছিল এক মিনিট ছাৰ বাইদেউ যেতিয়া কথা পাতিছিল আমিতো একো কোৱা নাই কথা শুনিব লাগিব এতিয়া বিটিআৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত কি হোৱা নাই আজি যদি আগ্ৰামা মহিলাৰীয়ে যদি কাম কৰিলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিব নালাগিছিল আজি চাওক আপোনালোকে এতিয়া মই কম আহক কি ক'ব বাইদেউ প্ৰথমে মই আপোনাক ধন্যবাদ দিছোঁ যিহেতু এতিয়া বৰ্তমান আমাৰ দল সংগঠনসকলে যিসকল কথাবিলাক তেখেতসকলে ৰাখিলে আজি যিখন BTC চুক্তি আমাৰ ভাৰতীয় সংবিধানক লৈ পিনে চুক্তি হৈছিল দুয়োখন সংসদত লোকসভা ৰাজ্যসভাত উত্থাপন হৈ পিনে এই চুক্তিখন গৃহীত কৰা হৈছিল কিন্তু যি BTC চুক্তিত 2003 চনৰ পৰা 2003 চনৰ আগৰ যিসকল ব্যক্তি BTC থাকিব তেওঁলোকক শান্তি শুক্ৰতাৰ য'তে থাকে তাতে তেওঁলোকক অধিকাৰ দিয়া আছিল কোনো ধৰণৰ ভূমিৰ কথাবিলাক উত্থাপন হোৱা নাছিল যেতিয়াৰ পৰা BTR চুক্তি হ'ল বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীবিলাকে ভূমিৰ কাৰণে তেওঁলোকে ভাবিবলৈ চিন্তা কৰিবলৈ বাধ্য হ'ল আজি BTCত কোনো ব্যক্তিয়ে ভূমিৰ কাৰণে লাঞ্ছন বঞ্চনা হোৱা নাছিল BTR চুক্তি হোৱাৰ লগে লগে আমাক এনচাৰটো দিবি ৰক এতিয়া প্ৰথমতে মই সকলোকে অনুৰোধ কৰিছোঁ ৰ'ব মই কথা ক'ম এবাৰ মই কওঁনে মই আপোনালোকক অনুৰোধ কৰিছোঁ শুনিব মেণ্টেলিটি থাকিব লাগিব আমি BPF বাইদেৱে কৈছিলে বা দল সংগঠন কৈছে ধুনীয়াকৈ শুনিছোঁ আমাৰ এনচাৰটো শুনক না তো এতিয়া মই ক'ম প্ৰমোদ বড়োই যি প্ৰতিশ্ৰুতি কিয় কৰা নাই মই এক নম্বৰ ক'ম সেল্ফ গ্ৰুপত 75,000 বুলি দিম কৈছিলে প্ৰথম কিস্তি আমি 25,000কে 10,000ক দিলি 10,000 ৰেডি হৈ আছে নহয় জানো আমাৰ এতিয়া BTR ইমপ্লিমেণ্টেশ্যন হ'ব লাগে অলৰেডি 60টা যিখিনি 80% বড়ো পপুলেশ্যন আছে অলৰেডি সোমাই গ'ল আৰু এইবাৰ ইলেকশ্যন আগত যিহেতু সমষ্টিটো নহয় অল BTRত যিটো 60টা সমষ্টি হোৱা কথা সেইটো নহ'ব কিন্তু ইলেকশ্যনটো আমাৰ 60টা গাঁৱৰ যি ৰাইজ তেখেতসকলে এইবাৰ BTR ইলেকশ্যনত 2025ত ভোট দিব পাৰিব সেইটো আৰু তাতকৈ কি লাগে তাৰপিছত তেখেতসকলে কৈছে আমাৰ যিমানখিনি ৰাস্তা পদূলি আছে এই ৰাস্তা পদূলি শুনক এই ৰাস্তা পদূলি বৰ্তমান প্ৰমোদ বড়োই 1800 কিলোমিটাৰ অলৰেডি ৰাস্তা বনোৱা হ'ল এই ৰাস্তাবিলাক আগতে আমাৰ আছে জৰাজীৰ্ণ আছিলে BP সময়তো চৰকাৰী যি ফাণ্ড বনাইছে প্ৰমোদ বড়োতো যিমানখিনি ৰাস্তা আছে চব ৱাইডেনিং এক্সটেনশ্যন কমপ্লিট কৰা হ'ল ঠিক হ'ব এই যে দাদা এজনে যে ক'লে 17 বছৰত যে ক'লে আদিবাসী মাজত যে যুদ্ধ হৈছিলে কিন্তু এই যুদ্ধ কৰা মানুহবিলাক দূৰ আছিলে এই যুদ্ধ কৰা মানুহবিলাক UPPL দলতে আছে আমি BPF চৰকাৰে কৰা যুদ্ধ কৰিছিলে UPPL দলৰ মানুহবিলাক আৰু আমাৰ শান্তি চুক্তিৰ বিষয়ে কম এতিয়া শুনিছা
আৰু মই কম UPPL কিয় জন্ম হৈছিলে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল কিয় জন্ম হৈছিল এটা পাৰ্টিয়ে দি থাকিলে হ'ব এটা নাহিব নেকি হ'ব আমি যাওঁ হয়নে নহয় এক ছেকেণ্ড এগৰাকী আপোনালোকৰ মানুহ হয়নে নহয় এক মিনিট আগবাঢ়ি আহক যোনে কথা ক'ব একে ৰ'ব ওদালগুৰি টাউনত এই UPPLৰ জন্য তিনিটা এনে কি কাম হৈছে তেওঁলোকে যদি ক'ব পাৰে তিনিটা বেছি নালাগে তাত কৰি দুখৰ বিষয়ে আৰু এটা কওঁ আগত 2003 চনৰ পৰা যিটো আমাৰ BTCত যিটো উন্নতি হৈ গৈ আছিল 2020 চনৰ পৰা স্তব্ধ হৈ গৈছে এইটো আমাৰ দুখ লাগে এতিয়া এটা কথা কওঁ আমি আগতেই সুপাৰী সিন্ডিকেট কয়লা সিন্ডিকেট ডিমা সিন্ডিকেট শুনিছিলোঁ কিন্তু UPL চৰকাৰৰ দিনত কিতাপ সিন্ডিকেট হৈছে ইয়াতকৈ দুখৰ বিষয় আছে নেকি ল'ৰা ছোৱালীৰ শুনা সৰু কথাবোৰ শুনি থাকক ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিক লৈ যদি দুৰ্নীতি কৰে তাতকৈ দুৰ্ভাগ্যজনক কিবা আছে নেকি তাৰ পিছত আৰু এটা কথা কওঁ তেওঁলোকৰ নেতাই এই আমাৰ 17 বছৰ হোৱা নাছিল তেওঁলোকৰ চেয়াৰমেনে টকাৰ ওপৰত শুই পেলাই ফটো দিয়ে পোষ্ট দিয়ে এইটো বুজা নাই ইয়াতকৈ দুখৰ বিষয় আছে নেকি তাৰপিছত ওদালগুৰি টাউনত কি তিনিটা কাম কৰিছে তেওঁলোকে কওকচোন এনেকুৱা ওদালগুৰি টাউনৰ কথা কওক আৰু তেওঁলোকে কয় কি ৰাস্তা ঘাট আৰে মোৰ তাতে ৰেকৰ্ডিং আছে 2003 চনৰ আগৰ ৰাস্তা আৰু 2003 চনৰ পিছত হোৱা ৰাস্তা আৰু 2020 পৰা কি ৰাস্তা একো নাই আমি দিব পাৰিম গতিকে আমাৰ দুৰ্ভাগ্যজনক দুৰ্নীতি ক'ত হৈছে আপোনালোকে নিজে প্ৰমাণ কৰক আৰু এটা কথা আপোনালোকে কথা পাতক শুনা কোনে ধৈৰ্য ৰাখক আপোনালোকে সকলোৱে শুনক শুনা ধৈৰ্য ৰাখক এই শুনিলা এই 2000 শুনিলা কিয় শুনিব নোৱাৰে সত্য শুনিব টান পায় এই কিতাপ সিন্ডিকেটৰ কথাটো আপোনালোকৰ চেনেলত বুধবাৰে মই নিজে 9 বজাত চাইছোঁ আপোনালোকৰ চেনেলতে কিতাপ সিন্ডিকেট আমাৰ ওদালগুৰি টাউনত যিখিনি কাম 17 বছৰে BPF-এ কৰিব পৰা নাছিল প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ চন্দ্ৰ বসুমতাৰী উদ্যোগত ওদালগুৰি টাউনত মই কৈ আছোঁ ওদালগুৰি টাউনত আমি 18টা CC ব্লক ৰাস্তা কৰিবলৈ সক্ষম হৈছোঁ 6টা ৱাৰ্ডত 30টা কমিউনিটি টয়লেট ওদালগুৰি অকল 6টা ৱাৰ্ডত 30টা কমিউনিটি টয়লেট আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু অন্যান্য ক্ষেত্ৰত আমি ড্ৰেইন বনাইছোঁ যিটো লেকিন 17 বছৰে BPF-এ কৰিব পৰা নাছিল আমি 30টা কমিউনিটি টয়লেট ওদালগুৰি টাউনত কৰিছোঁ 6টা ৱাৰ্ডত 18টা আমি ৰাস্তা বনাইছোঁ আমি ড্ৰেইন বনাইছোঁ আমি কি কৰা নাই ওদালগুৰি টাউনত বিজেপি আছে মিত্ৰদল বিজেপি এফালে আহক আমি UPPL আৰু BPF-ৰ লগত কথা পাতি থাকিম বিজেপি মিত্ৰদল কওক যিদিনৰ পৰা আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক চলাইছে 14 চনৰ পৰা তেতিয়াৰ পৰা ক্ৰমান্বয়ে আমাৰ BTIT তথা অল অসম নৰ্থ ইষ্টত যথেষ্টখিনি শান্তি আহিছে আৰু ভৱিষ্যত শান্তি আহিব আৰু আজি যোৱাবাৰত যিটো 5 বছৰীয়া চৰকাৰ UPPLৰ দিনত আমি যথেষ্টখিনি শান্তি হোৱা দেখিবলৈ পাইছোঁ তাৰোপৰি হাগ্ৰামাই যিটো শাসনত আছিলে তেতিয়া BLTৰ যিটো শাসনৰ মূল্যলৈ তেওঁলোকে টানি আনি তেওঁলোকে শাসনৰ ভাৰ দায়িত্ব দিয়া হৈছিলে তেওঁলোকে কিছু শান্তি কৰিলে তাৰোপৰি এটা খুব থাকি গৈছিল যে NDP চিজফায়াৰসকলৰ তেওঁলোককো আমি আনি মূল সুঁতিলৈ আনি তেওঁলোকক আমি শান্তিৰ ওপৰত দেখুৱাই দিলোঁ এতিয়া যিহেতু BPF UPPL আমাৰ যিহেতু আঞ্চলিক দল আমি তেওঁলোকক কৈছোঁ এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ নিজৰ ৰাজনৈতিক স্থিতি সম্পূৰ্ণভাৱে আগুৱাই লৈ যাওক মেইন পইণ্টটো লৈ UPPL-এ এই BTR-ত 7টা মেইন উদ্দেশ্য লৈ জন্ম হৈছিলে বড়ো সংগ্ৰাম সমাপ্ত কৰা এই BTR সকলো জাতি জনগোষ্ঠী শান্তিকে জীয়াই থাকিবৰ কাৰণে পৰিৱেশ বনাই দিয়া তাৰপিছত বড়ো অবড়ো আমাৰ যি পাৰ্থক্য সেইটো দূৰ কৰা তাৰপিছত আমাৰ জীৱন আৰু আমাৰ সম্পত্তি নিৰাপত্তা দিয়া ইয়াত সকলো জাতি জনগোষ্ঠীক এটা ভাল পৰিৱেশ লৈ গঢ়ি পেলাই সকলো জাতি জনগোষ্ঠী আগবঢ়াই লৈ যোৱা এই প্ৰতিশ্ৰুতি সকলো পালন কৰিছে প্ৰমোদ বড়োয়ে মই ক'বলৈ গৈ আছো প্ৰমোদ চৰকাৰৰ দিনত আজি 5টা বছৰ হ'বলৈ গৈ আছে আৰু মাত্ৰ 4 মাহ আছে কিন্তু ডেভেলপমেণ্ট হৈ আছে কৈছে তেওঁলোকে মোৰ ওচৰৰ কাষতে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আছে জেজেমৰ কিন্তু আজিলৈকে নৰ্দমা
বন্ধ আজিলৈকে পানীয়ে নাই তো কি কৰে এইটো চৰকাৰে কি 5 মাহত কমপ্লিট কৰি দেখুৱাব নেকি 5 মাহত কমপ্লিট কৰি দেখুৱাব নেকি আৰু আজিৰ তাৰিখত আপোনালোকে চাওক কোনটো টাউনত গাঁৱত ব্ৰিজ বনাই দেখুৱাইছে সেইটো দেখুৱাই দিয়ক কোনটো ব্ৰিজ ওপেনিং কৰি দেখুৱাই দিয়ক আজিৰ তাৰিখত 5 মাহত কোনটো ব্ৰিজ বনাই দেখুৱাব আপোনালোকে ভুৰিং চৰকাৰে দেখুৱাই দিয়ক ৰাইজসকল দল সংগঠনৰ আমি আহিম দল সংগঠনৰ কাষলৈ যাম আহিম দল সংগঠনৰ কাষৰ পৰা আহি আছো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দায়িত্বত থাকি কিছুমান অসুবিধা দেখিছোঁ যে স্বাস্থ্য বিভাগত একেবাৰে পৰিৱৰ্তন আহিব বুলি চৰকাৰখন আমি সলাইছিলোঁ কিন্তু স্বাস্থ্য বিভাগত অত্যন্ত দুখ লগা এটা পেচেণ্টৰ যেতিয়া আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয় সেই পেচেণ্টজনক 20 দিন সময় দিয়া হয় পেটৰ বিষত থকা পেচেণ্টজনে চিঞৰিব নালাগে পেটৰ বিষত থকা পেচেণ্টজনে 1 মিনিট ৰ'ব কথাখিনি শুনি ল'ব পেটৰ বিষত থকা পেচেণ্টজনে 20 দিন কেতিয়াও ৰ'ব নোৱাৰে যদি পেচেণ্টজনে BTCৰ বাহিৰলৈকে চিকিৎসা কৰিব যাবলগীয়া হয় ৰ'ব শুনি লওক যদি পেচেণ্টজনে এইটো আপোনাৰ মোৰ কথা আপোনাৰো সমস্যা আছে এইটোত সমস্যা আছে যদি পেচেণ্টজনে শুনি লওক এইটো আপোনাৰ সমস্যা আপোনাৰ এইটো সমস্যা মোৰ সমস্যা নহয় ৰ'ব শুনি লওক কথা পাতিম যাম কথাটো ক'বলৈ দিয়ক যদি পেচেণ্টজনে BTCৰ বাহিৰলৈকে চিকিৎসা কৰিব যাবলগীয়া হয় তেতিয়াহ'লে আমাৰ উন্নয়ন ক'ত হৈছে মই দোষাৰোপ কৰিম বিজেপিকো কৰিম UPPকো কৰিম BPFকো কৰিম কিয় হাগ্ৰামা বুলি কথা নাই ইয়াত মোক স্বাস্থ্য লাগে যুৱ ছাত্ৰ পৰিষদে স্বাস্থ্য বিচাৰিছোঁ হাগ্ৰামা বুলি কথা নাই UPPৰ কথা নাই যুৱ ছাত্ৰ পৰিষদে স্বাস্থ্যৰ উন্নতি বিচাৰিছোঁ যিয়ে দায়িত্বত আছে তেখেতক 1 মিনিট ৰ'ব চিঞৰিলে সমস্যা সমাধান নহয় মোৰ প্ৰশ্নখিনি উত্তৰ দিয়ক শুনক মোৰ এইটো আপোনাৰো সমস্যা আপুনি ভুগিব আপোনাৰ পৰিয়ালে যেতিয়া মেডিকেলত যাব UPPL BJP বুলি নাচায় পেটৰ বিষত যেতিয়া পেচেণ্ট থাকিব 20 দিন পিছত যেতিয়া ডেট দিব মেডিকেলে তেতিয়া UPPLৰ পেচেণ্ট BJPৰ পেচেণ্ট বুলি বেলেগকৈ নাচায় আৰু মই এটা কথাই ক'ব বিচাৰিছোঁ যদি আমি উন্নত চিকিৎসাৰ কাৰণে BTCৰ বাহিৰলৈকে যাবলগীয়া হয় তেতিয়াহ'লে উন্নয়ন ক'ত হৈছে তেতিয়া প্ৰশ্নটোৰ উত্তৰ দিব লাগিব কথা আছে শিক্ষাৰ ক্ষেত্ৰত কি উন্নতি হৈছে স্কুলবিলাক প্ৰাদেশিকৰণ কৰা হ'লনে টেট শিক্ষকবিলাকৰ নিযুক্তিকৰণ হ'লনে আৰু চবতকৈ ডাঙৰ সমস্যা BTCত থকা 70% নন ট্ৰাইবেল মানুহৰ ভূমিৰ সমস্যাটো যদি যিয়ে সমাধান নকৰে আমি কেতিয়াও তাৰ পক্ষে থাকিব নোৱাৰিম 70% অজনজাত লোকৰ ভূমিৰ সমস্যাটো হ'ল প্ৰধান সমস্যা এই সমস্যাৰ সমাধান কৰিবই লাগিব অন্যথা তীব্ৰভাৱে যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আপোনালোকে কথা পাতক মই পুনৰাই কৈছোঁ শাসকীয় মানুহে কথাবিলাক শুনিবলৈ ধৈৰ্য লাগিব ধৈৰ্য নকৰি নহ'ব আপোনালোকে ক'লে আমি ক'ব লাগিব শুনিব লাগিব আপোনালোকে আমি চৰকাৰত নাই আপোনালোকে আছে শুনিব লাগিব হাজাৰবাৰ শুনিব লাগিব সমস্যা সুবিধা সকলোকে এতিয়া আমি এইটো অনুষ্ঠানত কংগ্ৰেছ বা BPFৰ কথা আমি ক'ব নাযাওঁ কাৰণ ৰাইজে তেখেতসকলক কামত সন্তুষ্ট নোহোৱাৰ কাৰণে তেখেতসকলক গাদীৰ পৰা নমাইছে আৰু পৰিৱৰ্তন বিচাৰি UPPL বা BJP চৰকাৰক আনিছে শাসনাধীন চৰকাৰৰ ওপৰত আমি ক'ব বিচাৰোঁ অসমীয়া আদিবাসী ছাত্ৰ সন্থা আশা আদিবাসী জনগোষ্ঠীৰ ওপৰত বিশেষকৈ ক'ব বিচাৰিছোঁ সবকা সাথ সবকা বিকাশ বুলি মোদীয়ে শ্লোগান দি আছে আৰু আমাৰ অসমত প্ৰমোদ বৰা ডাঙৰীয়াই সকলোৰে মানে উন্নতি সৰ্বাংগীন উন্নতি বুলি মানে ক'ব বিচাৰিছে কিন্তু আমি দেখিবলৈ পাই আছোঁ যে আদিবাসী জনগোষ্ঠীটোক বঞ্চিত কৰিহে মানে কাম কাজবিলাক কৰা হৈ আছে আজি আপোনালোকে দেখিব পাৰিব ভাৰতৰে বিভিন্ন ৰাজ্যত কৰ্ণাটকত 451 টকা চাহ শ্ৰমিকৰ দৈনিক দৰমহা তামিলনাডুত 445 টকা দৈনিক দৰমহা আৰু আপোনাৰ আমাৰ চুবুৰীয়া ৰাজ্য ছিকিমত 500 টকা চাহ শ্ৰমিকৰ এদিনৰ দৈনিক মজুৰি কিন্তু অসমত মাত্ৰ 250 টকা বিজেপিক ফেল বুলি কৈছে আচাৰ
আছে ইয়াত নেতৃবৰ্গ সবকে ধন্যবাদ যাচিছোঁ আমাৰ আচাৰ বন্ধুৱে কিছুমান অভিযোগ দাঙি ধৰিছে হয় আমি কিন্তু পেজ বাই পেজ আদিবাসী সমাজতো যথেষ্টখিনি কাম কৰিছোঁ কিয়নো একালত আদিবাসী সমাজত বাগানতো মাটি পোৱা নাছিলে এইবোৰ আমি সমস্যা সমাধান কৰিবলৈ গৈ আছে এইটো কৰি আছে এইটো ইয়াৰ পিছত আমি আজি আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ BPF আৰু UPPLক বিশেষকৈ আমি 15টা বছৰ মোটামুটি BJPয়ে শাসন কৰিবলৈ বিগ ব্ৰাদাৰ হিচাপে দিলে সুবিধা কি কৰিছে কি কৰা নাই UPPL BPF আৰু আমাৰ সংগঠনবোৰে জানিব আৰু কিন্তু আমি এট দ্য সেম টাইম 5 বছৰ UPPLক দিলো যদি আপোনালোকে যদি সমালোচনা পৰস্পৰে যদি সমালোচনা কৰি থাকে এইবাৰ আমিয়ে হাতত বাগজুৰিডাল আমিয়ে তুলি লৈ পেলাই আমি অকলহৰীয়া শাসন কৰিম বুলি আমি আশা ভাবিছোঁ যদি আপোনালোকে তাৰ উত্তৰ সন্তুষ্ট হয় তেখেতে কৈছে যে সৰ্বাংগীন উন্নতি হৈছে কিন্তু আপোনাকে মই ক'ব বিচাৰিছোঁ আপুনি যাওক বাগান অঞ্চলত যাওক আদিবাসী অঞ্চলত যাওক ৰাস্তা পদূলি কিমান উন্নতি হৈছে দেখাই পাব মিডিয়াৰ যোগেদি আপোনালোকে যাওক আৰু কিমানজনক যদি তেখেতসকলে মাটিৰ পট্টা দিছে তালিকা মুকলিকে প্ৰকাশ কৰক আদিবাসী জনগোষ্ঠীক কিমানজনক দিছে মাটিৰ পট্টা মুকলিকে প্ৰকাশ কৰক আজিলৈকে আমি দেখিবলৈ পোৱা নাই আদিবাসী জনগোষ্ঠী বিটিআৰ তথা অসমত প্ৰটেক্টেড ক্লাছ হিচাপে আছে কিন্তু মাটি বাৰী সুৰক্ষা পোৱা নাই লুটপাট হৈ আছে চৰকাৰক আমি বাৰম্বাৰ আবেদন জনাইছোঁ কিন্তু আজিলৈকে সমাধান আমি পোৱা নাই এতিয়াও মোৰ তাতে 5-6টা কেছ পেণ্ডিং আছে আমি চাৰ্কল অফিচত আবেদন জনাইছোঁ চন্দনা চাব জিলাৰ অৰ্থাৎ সন্তুষ্ট তেখেত নহয় তেখেত সন্তুষ্ট নাই ডেভেলপমেণ্ট এটা হাতে সজোৱা বস্তু নহয় এটা প্ৰক্ৰিয়া হয় ডেভেলপমেণ্ট ইজ এ প্ৰচেছ হয় প্ৰচেছৰ মাজেদি গ'লেহে ডেভেলপমেণ্টটো উপলব্ধি কৰিবলৈ পায় আমি চাওক আজি অসমত কেৱল আজি 10টা বছৰ আমাৰ উকলি যোৱা নাই 10টা বছৰ আমি ৰানিং চলাই আছোঁ এতিয়া কিন্তু কিছুমান ডেভেলপমেণ্ট আছেতো এদিনত আপুনি বিচাৰিলেতো নহ'ব হুলস্থুলীয়া পৰিৱেশ তাৰ মাজতে বিজেপিৰ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য এনেকুৱা হ'লে বিটিআৰত বিজেপি অকলে শাসন কৰিব আমি অকলহৰীয়া শাসন কৰিম গুৰুত্বপূৰ্ণ কথা হয় অলপকৈ কওক হয় কোনে ক'ব কথা হ'ল শাসক বিৰোধী আমি BPF ফালৰ পৰা এই আমাৰ আচাৰ ৰিপ্ৰেজেণ্টেটিভ এজনে সদৌ অসম ছাত্ৰ সন্থাৰ এজন ক'লে যে আমাৰ চাহ বাগিচাৰ যিটো সমস্যা মই বেছি দূৰ নাযাওঁ ওদালগুৰি জিলাতে এই চন্দনা বাগান আজি চন্দনা বাগানত আমাৰ শ্ৰমিকৰ যিটো অৱস্থা না দৰমহা পায় না বোনাছ পায় আজি বিজেপিৰ শাসকীয় পক্ষ আছে UPPLৰ চৰকাৰ আছে আপোনালোকৰ জৰিয়তে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আজিলৈকে শুনৰ ধৈৰ্য ৰাখিব আজিলৈকে এই চন্দনা বাগান দাদা আপুনি শুনক আপুনি MLA খেলা মানুহতো আপুনি ধৈৰ্য ধৰক শুনক সেইকাৰণে আপুনি হাৰিছে শুনক আজি চন্দনা বাগানত আজি প্ৰমোদ বড়ো চৰকাৰৰ এজনো প্ৰতিনিধি সকলোৱে সমস্যাবোৰ চমুকে ক'ব সময় কম সবলে চমুকে ক'ব আজি এই BTR চৰকাৰৰ এজনো প্ৰতিনিধি এই চন্দনা বাগানত আহি আমাৰ আদিবাসী সমাজৰ দুখৰ কথা অহা নাই কিন্তু BPF দুখৰ বিষয়ে আমি ইয়াতে দল সংগঠন কেইটা UPPL আৰু BPFৰ খোৱা কামৰা শুনিবহে আহিছোঁ যেন লাগিছে কাইণ্ডলি সকলোকে মনে মনে শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ যিহেতু বৰ্তমান প্ৰমোদ বড়ো আমাৰ BTC-বাসীৰ বাবে অভিভাৱক স্বৰূপ যদি অভিভাৱকৰ পৰা কিবা আশা কৰে ৰাইজে দুই এষাৰ কথা শুনিব দৰকাৰ আগতে যেতিয়া হাগ্ৰামা ডাঙৰীয়া আছিলে তেতিয়াও ৰাইজে কৈছিল তেওঁকো কৈছিল এওঁকো ক'ব গতিকে যিখিনি দিছে ৰাইজক তাৰ বাবে ধন্যবাদ যিখিনি দিব লগা আছে সেইখিনি চালি জাৰি চাই ৰাইজক সান্তনা দিব লাগিব আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত বিশেষকৈ ভূমিৰ সমস্যাৰ ক্ষেত্ৰত না BPF চৰকাৰে স্থায়ীভাৱে সমাধান কৰিছিলে না UPPL চৰকাৰে সমাধান কৰিছে বিশেষকৈ যোৱাকালি বাইদেউ গোলমাগাঁও আৰু সৰুবাৰীৰ ক্ষেত্ৰত চমুকে কওক সময় কম হৈ আহিছে নমস্কাৰ আমাক ক'বলৈ দিয়ক আমাক ক'বলৈ দিয়ক
দলে তাত আহিব আপোনালোকক এটা অনুৰোধ জনাইছোঁ আপোনালোকেই শাসন ক্ষমতাত আহিব বিজেপি UPPL BPF আমি গণসংগঠনৰ প্ৰতিনিধি হয় আপোনালোক কোনোবা আহিব আমি জানো কিন্তু এটা কথা ঠিক চাব আপোনালোক এটা কথা ঠিক যে আপোনালোকে ৰাইজৰ কিমান কাম কৰিছে কিমান কৰা নাই ইয়াৰ ভিত্তিত গণসংগঠনৰ কথাবিলাক শুনক আৰু আত্মসমালোচনা কৰক আত্মসমালোচনা কৰি ইয়াক আপোনালোকে ৰাইজৰ মাজলৈকে যোৱা 4 মাহৰ পিছত লৈ যাওক আৰু তাৰ পাছত আপোনালোকে সেই ভিত্তিত ভোট বিচাৰক ৰ'ব মই আকৌ আহিম ৰ'বচোন সকলোৱে পাব ৰ'ব পাইছে নহয় সবেই ক'বলৈ পাইছে ৰ'ব ধৈৰ্য এফালে আহক ধন্যবাদ জনাইছো প্ৰথমতে ধন্যবাদ জনাইছো আমাৰ DY 365লৈ এজন কাৰ মানুহ এক মিনিট এজন কাৰ মানুহ আপোনাকে মই সুধিব নোৱাৰিম আপোনালোকৰ মানুহটি আপুনি গভৰ্ণমেণ্টক ক'ব লগা আছে আমি মাইনৰিটি আমাৰ BTC সেকেন্ড লাৰ্জেষ্ট আমাৰ মাইনৰিটি আছে আমাৰ BTC সেকেন্ড লাৰ্জেষ্ট পপুলেশ্যন আমাৰ মুছলমান মানুহ আমাৰ এই BTADত আছে গতিকে আৰু পৰিৱৰ্তন ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱা দেখিব পালে সকলোৱে নিজৰ মত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTR দখলক লৈ পিনি কিবা অংক কৰিছে নেকি তাক লৈ বহুত কেইটা প্ৰশ্ন উত্থাপন হৈছে আৰু লগতে বিজেপিকে ধৰি আন বহুতো ৰাজনৈতিক দল সংগঠন সকলোৱে এটা হুলস্থুলীয়া পৰিৱেশ আপোনালোকে ইতিমধ্যে দেখিবলৈ পালে কাৰণ একেবাৰে শেষত অনুষ্ঠান বন্ধ কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈ গৈছেগে আৰু এটা কথা দেখিবলৈ পালো ইয়াত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ ভূমি অধিকাৰ বিষয়ে কৰা প্ৰশ্নৰ কোনো এটা ৰাজনৈতিক দলে কিন্তু সঠিক উত্তৰ দিয়া দেখা নাপালো এটো এটা আচৰিত ধৰণৰ কথা যদি এই অনুষ্ঠানটো আপোনালোকে শেষলৈকে চালে তেতিয়াহলে ভিডিওটো যদি ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকে সকলোৰে মাজত যোৱাটো বিচাৰে শ্বেয়াৰ কৰি দিব পাৰিব ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল